নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এডিআৰকে আদি কৰি বিভিন্ন পৰীক্ষাৰ বাবে ভাৰতীয় সংবিধানৰ বিভিন্ন বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে আজিৰ ভিডিঅ'টোত ভাৰতীয় সংবিধানখনৰ কিছু মূল বস্তু আলোচনা কৰিম মূলতঃ এই ভিডিঅ'টোত আপোনালোকে ভাৰতবৰ্ষৰ সংবিধানৰ যিখিনি মূল অনুচ্ছেদ হয় সেই গোটেই অনুচ্ছেদসমূহৰ বিষয়ে আলোচনা কৰিছোঁ কিছু মাজে কম গুৰুত্বপূৰ্ণ অনুচ্ছেদ ইয়াতে সংযোজন কৰিছোঁ আপোনালোকে যদি গুৰুত্বপূৰ্ণ নহয় বুলি ভাবে এইখিনি হাইড কৰিব কিন্তু মূল যিখিনি কথা সংযোজন কৰিছোঁ হাইলাইট কৰি থৈছোঁ সেইখিনি আপোনালোকে অলপো স্কিপ নকৰিব ইয়াৰ ভিতৰৰ পৰা দুই এটা প্ৰশ্ন অহা প্ৰতিটো পৰীক্ষাতে দেখা যায় গতিকে আমি মূল ভিডিঅ'টোৰ মাজলৈ যাব বিচাৰিছোঁ প্ৰথম কথা হৈছে ভাৰতীয় সংবিধানখনত 448টা অনুচ্ছেদ 25টা অংশ অৰ্থাৎ পাৰ্ট আৰু 12টা সূচী বৰ্তমান আছে 104টা বৰ্তমানলৈকে সংশোধনী হৈছে কিন্তু ইয়াৰ পূৰ্বে 1949 চনলৈ ভাৰতবৰ্ষৰ সংবিধানখনত মুঠ 22টা কি আছিলে খণ্ড আছিলে আৰু 395টা অনুচ্ছেদ আছিলে সো এইখন ইমান গুৰুত্বপূৰ্ণ নহয় পিছৰখিনি তো আপোনালোকে মনত ৰাখিব লাগিব প্ৰশ্ন আহিব পাৰে বৰ্তমান ভাৰতীয় সংবিধানখনত অনুচ্ছেদৰ সংখ্যা কিমান মুঠ কেইটা পাৰ্ট আছে কেইটা সূচী আছে আৰু কিমানটা সংশোধনী হৈছে বৰ্তমানলৈকে খুব গুৰুত্বপূৰ্ণ হয় নেক্সট আমি ভাৰতৰ সংবিধানখনৰ পাৰ্ট 1 লৈ যাব বিচাৰিছোঁ পাৰ্ট 1ৰ অনুচ্ছেদ 1 আৰু অনুচ্ছেদ 2 এটা খুবেই গুৰুত্বপূৰ্ণ হয় বিভিন্ন ধৰণৰ পৰীক্ষাত আহে আমি বাকিবিলাক বস্তু গুৰুত্ব দিওঁ এইকেইটা বস্তু কম গুৰুত্ব দিওঁ কাৰণে এটা থাকি যায় সো ভাৰতৰ সংবিধানখনৰ অনুচ্ছেদ নাম্বাৰ 1ত আছে সংঘৰ নাম আৰু ভূখণ্ড সংঘৰ নাম মানে হৈছে দেশখনৰ নাম আৰু ইয়াৰ ভূখণ্ড আপোনালোকে নিশ্চয় বুজি পাইছে অনুচ্ছেদ 1 আছে মনত ৰাখিব অনুচ্ছেদ 1টো পৰীক্ষাত আহিব পাৰে আৰু এইখিনি প্ৰশ্ন এপিএছচি লেভেলৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় একদম ভিতৰৰ পৰা বস্তুখিনি আনিব যত্ন কৰিছোঁ নেক্সট আমি চাওঁ অনুচ্ছেদ 2ত আছে নতুন ৰাজ্যৰ নামভৰ্তি আৰু প্ৰতিষ্ঠা অৰ্থাৎ ৰাজ্য এখনৰ নামভৰ্তি আৰু প্ৰতিষ্ঠাৰ বাবে অনুচ্ছেদটোত কি কৰা হৈছে আলোচনা কৰা হৈছে নেক্সট আমি চাওঁ অনুচ্ছেদ 3ত কি আছে অনুচ্ছেদ 3ত আছে নতুন ৰাজ্য গঠন আৰু বৰ্তমানৰ ৰাজ্যৰ অঞ্চল সীমা আৰু নাম সলনি কৰা যদি বৰ্তমান আমাৰ কোনো অঞ্চল সীমা আৰু নাম সলনি কৰা হয় ৰাজ্যৰ তেতিয়াহ'লে অনুচ্ছেদ 3টো ইয়াৰ বাবে গুৰুত্বপূৰ্ণ আৰু ইয়াতে নতুন ৰাজ্য গঠনৰ বাবে খুব ধুনীয়াকৈ উল্লেখ আছে নেক্সট আমি যাওঁ পাৰ্ট 3 লৈকে যাওঁ পাৰ্ট 3 আমি সকলোৱে জানো ভাৰতৰ সংবিধানৰ পাৰ্ট 3টোত কি আছে মৌলিক অধিকাৰৰ বিষয়ে আছে সো আমি মন দিব লাগিব প্ৰথম কথা হৈছে ভাৰতীয় সংবিধানখনৰ আগতে কেইটা মৌলিক অধিকাৰ আছিলে 7টা মৌলিক অধিকাৰ আছিলে আৰু বৰ্তমান আমি সকলোৱে জানো কেইটা মৌলিক অধিকাৰ আছে 6টা মৌলিক অধিকাৰ আছে এতিয়া কথাটো হৈছে কি আমি সকলোৱে গম পাওঁ 6টা মৌলিক অধিকাৰ আছে 1978 চনৰ 44 যিটো সংবিধান সংশোধনী হৈছিলে মনত ৰাখিব এইটো সংবিধান সংশোধনী 44 1978ত এইকেইটা খুব উল্টা লাগে আমাৰ নিজৰ মনতো পাজল লাগে কেতিয়াবা সো 1978ৰ 44 নং অনুচ্ছেদ অনুযায়ী U/A 31 আঁতৰাই দিয়া হয় আৰু UA 300A নামৰ এটা নতুন আৰ্টিকল সৃষ্টি কৰি পেলাই কি কৰা হয় আমাৰ ভাৰতৰ সংবিধানত যিটো আমাৰ সম্পত্তিৰ অধিকাৰ আছিলে মৌলিক অধিকাৰ সেইটো সংযোজন কৰা হয় সো ইয়াতে মই এইটো আপোনালোকৰ বাবে হাইলাইট কৰি ৰাখিছোঁ আৰ্টিকল 300A আছে ৰাইট টু প্ৰপাৰ্টি আৰু এতিয়া বৰ্তমান সংবিধানখনৰ পাৰ্ট 12ত এই কথাখিনি সংযোজন হৈ আছে মনত ৰাখিব নেক্সট আমি যাওঁ সমতাৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰোঁ সমতাৰ অধিকাৰ প্ৰথম আছে কি আছে সমতাৰ অধিকাৰ অনুচ্ছেদ নাম্বাৰ 14ৰ পৰা আছে 18লৈকে আপোনালোকে মনত ৰাখিব তো 14 নং অনুচ্ছেদ কি আছে আইনৰ আগত সকলো সমান মনত ৰাখিব গুৰুত্বপূৰ্ণ হয় অনুচ্ছেদ 15ত কি আছে ধৰ্ম জাতি লিংগ জন্মস্থান ভিত্তিত বৈষম্য নিষিদ্ধ কৰা গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব অনুচ্ছেদ 16ত কি আছে অনুচ্ছেদ 16ত আছে চৰকাৰে নিয়োগৰ বিষয়ত সম সুযোগ অৰ্থাৎ আমাৰ চৰকাৰী যিবিলাক নিয়োগ হয় তাতে সকলোৱে সমান সুযোগ লাভ কৰিব নেক্সট চাওঁ আমি অনুচ্ছেদ নাম্বাৰ 17ত চাওঁ অনুচ্ছেদ নাম্বাৰ 17ত আছে অস্পৃশ্যতা বিলুপ্ত কৰা মনত ৰাখিব আৰু অনুচ্ছেদ 18ত আছে উপাধি বিলুপ্ত কৰা অৰ্থাৎ চৰকাৰে কোনো ধৰণৰ উপাধি নিদিব সেই কথাখিনি ইয়াতে সংযোজন কৰা আছে ইয়াৰ কিছু গুৰুত্বপূৰ্ণ আছে আৰ্টিকল মনত ৰাখি ল'ব আপোনালোকে নেক্সট আমি চাওঁ স্বাধীনতাৰ অধিকাৰ আছে 19ৰ পৰা 22লৈকে অলপ খৰকৈ কৈ দিছোঁ অনুচ্ছেদ 19ত আছে ভাৰতৰ নাগৰিকৰ 6টা অধিকাৰ নিশ্চিত প্ৰদান কৰা বাক আৰু মত প্ৰকাশৰ স্বাধীনতা শান্তিপূৰ্ণ আৰু অস্ত্ৰ অবিহনে একত্ৰিত হোৱাৰ স্বাধীনতা নেক্সট আছে সংঘ গঠনৰ স্বাধীনতা সমগ্ৰ ভাৰতৰ ভূখণ্ডত মুক্তভাৱে চলাচল কৰাৰ স্বাধীনতা ভাৰতৰ ভূখণ্ডৰ যিকোনো অংশত বাস কৰা আৰু বসতি স্থাপনৰ স্বাধীনতা দিয়া হৈছে যিকোনো বৃত্তি চৰ্চা কৰাৰ স্বাধীনতা বা যিকোনো বৃত্তি ব্যৱসায় চলাবলৈ স্বাধীনতা অনুচ্ছেদ 20 দিয়া আছে অপৰাধ প্ৰমাণ নোহোৱালৈকে দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত কিছু সুৰক্ষা প্ৰদান কৰিব পাৰে
অনুচ্ছেদ 21 আছে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা। অনুচ্ছেদ 22 আছে বন্দীৰ কাৰণ নজনাকৈ, এইটো খুবেই গুৰুত্বপূৰ্ণ হয়, বন্দীৰ কাৰণ নজনাকৈ অধিক কাল বন্দী কৰি ৰাখিব নোৱাৰিব, 24 ঘণ্টাৰ ভিতৰত দণ্ডাধীশৰ ওচৰত কি কৰিব লাগিব, হাজিৰ কৰাব লাগিব। অত্যন্ত গুৰুত্বপূৰ্ণ হয় এইটো। নেক্সট আমি চাওঁ শোষণৰ বিৰুদ্ধে অধিকাৰ। অনুচ্ছেদ কিমানৰ পৰা কিমানলৈকে আছে হাইলাইট কৰি থোৱা আছে, 23 পৰা 24লৈকে আছে। মনত ৰাখিব আপোনালোকে, প্ৰশ্ন আহিব পাৰে ডাইৰেক্টলি। ইয়াতে অনুচ্ছেদ 23 আছে মানৱ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা। অনুচ্ছেদ 24 আছে কাৰখানা আৰু খনিত শিশু 14 বছৰ তলত নিয়োগ কৰা, কামত নিয়োগ কৰাটো বন্ধ কৰা। এইটো খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহিব পাৰে এইটো। 24টো খুব গুৰুত্বপূৰ্ণ কথা হয়, ইয়াতে 14 বছৰ তলৰ শিশুসকলৰ কথা কোৱা হৈছে। নেক্সট আমি চাওঁ শোষণৰ অধিকাৰ। এইটো এটা হাইলাইট কৰি থৈছোঁ, খুবেই গুৰুত্বপূৰ্ণ হয়। 25 পৰা 28 নং অনুচ্ছেদলৈকে আছে। 25 অনুচ্ছেদত আছে বিবেকৰ স্বাধীনতা আৰু মুক্ত ভিত্তি ধৰ্ম পালন কৰা আৰু প্ৰচাৰ কৰা। অনুচ্ছেদ 26 আছে ধৰ্মীয় কাম কাজ পৰিচালনাৰ স্বাধীনতা। অনুচ্ছেদ 27 আছে যিকোনো ধৰ্ম প্ৰচাৰৰ বাবে কৰ আদায় দিয়া বা নিদিয়াৰ স্বাধীনতা। এইখিনি কথাখিনি ট্ৰেন্সলেট কৰাৰ কাৰণে অৰ্থটো কেতিয়াবা বুজিবলৈ দিগদাৰহে হয় অসমীয়াত, যি নহওক। 28 আছে চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰিব। গুৰুত্বপূৰ্ণ হয় এইখিনি, আপোনালোকে মন দিব। নেক্সট আছে সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ। এইটো এটা গুৰুত্বপূৰ্ণ, তো পৰীক্ষা আহিব পাৰে ডাইৰেক্টলি যে সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ অনুচ্ছেদ কিমানৰ পৰা কিমানলৈকে আছে। চ' 29 আছে সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষা আছে, আৰু 30 আছে সংখ্যালঘুসকলৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত যিসকল সংখ্যাত তেওঁলোক লঘিষ্ঠ হয়, যিসকল ব্যক্তি, তেওঁলোকৰ বাবে এইখিনি সুবিধা প্ৰদান কৰা হৈছে। নেক্সট আছে সংবিধান প্ৰতিকাৰ অধিকাৰ। অনুচ্ছেদ 32 পৰা 35লৈকে। এইটো এটা গুৰুত্বপূৰ্ণ, আমাৰ ভাৰতৰ সংবিধানখন কি কৰিব পাৰে, সংশোধন যে কৰিব পাৰে, সংবিধান প্ৰতিকাৰ অধিকাৰ ইয়াতে সংযোজন কৰা হৈছে। 32ত মৌলিক অধিকাৰ বলবৎ কৰা প্ৰতিকাৰ। তো এইখিনি আপোনালোকে গুৰুত্ব দিব। এতিয়া চাওঁ, এইটো এটা খুবেই গুৰুত্বপূৰ্ণ টপিক হয়, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। 36 পৰা 51লৈকে আছে। পাৰ্ট কিমানত আছে মনত ৰাখিব লাগিব, প্ৰশ্ন আহিব ডাইৰেক্টলি ইয়াৰ পৰা। 36 পৰা 51লৈকে আছে আৰু পাৰ্ট আছে 4ত। তো ইয়াৰে দুটা খুবেই গুৰুত্বপূৰ্ণ আৰ্টিকল আপোনালোকক লিখি দিছোঁ ইয়াতে। আৰ্টিকল 39টো মনত ৰাখিব, সমকামৰ বাবে সমমজুৰি, ডাইৰেক্টলি ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। আৰু 42টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, আমাৰ মহিলাৰ যিখিনি প্ৰসূতিকালীন ছুটি হয়, আৰ্টিকল 42তে এইখিনি সংযোজন কৰা হৈছে, মন দিব। তো DPSP এইটো খুবেই গুৰুত্বপূৰ্ণ হয়, বেলেগ বেলেগ পৰীক্ষাৰ বাবেও গুৰুত্বপূৰ্ণ হয়, নোট কৰিব। নেক্সট আমি চাওঁ মৌলিক কৰ্তব্যসমূহ। আমাৰ ভাৰতৰ সংবিধানে আমাৰ ভাৰতৰ নাগৰিকক কিছুমান কৰ্তব্য পালনৰ কথা সোঁৱৰাই দিছে। সেইখিনি ক'ত আছে, 51ৰ 8 আছে। আৰু পাৰ্টটো মনত ৰাখিব, পাৰ্টটো আছে 4A। তো এইটো এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় হয়। আমাৰ ভাৰতৰ মৌলিক কৰ্তব্যসমূহ ক'ত আছে, 51 আৰ্টিকলত, 51ৰ A আৰ্টিকলত আছে। পাৰ্ট কিমান, 4A। ইয়াতে কেইটামান গুৰুত্বপূৰ্ণ কথা সংযোজন কৰা আছে। আগতে আমাৰ মৌলিক কৰ্তব্য আছিলে 10টা, এইটো মনত ৰাখিব, মৌলিক কৰ্তব্য আছিলে 10টা। তাৰপিছত 2002 চনৰ 86 সংখ্যক যিটো আমাৰ সংবিধান সংশোধনী হৈছিলে, সেই সংশোধনীয়ে 11টা আৰু এটা ইয়াতে মৌলিক কৰ্তব্য সংযোজন কৰিলে। এতিয়া প্ৰশ্ন আহে ডাইৰেক্ট ইয়াৰ পৰা যে আমাৰ 11 নম্বৰ যিটো মৌলিক কৰ্তব্য, সেইটো কেই নম্বৰ সংশোধনী, কিমান চনত হৈছিলে, মনত ৰাখিব 2000 চনত হৈছিলে। 86 নং যিটো আমাৰ সংশোধনী হৈছিলে। এতিয়া মোক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি ভিডিঅ'টো চাই আছে, 11 নম্বৰ মৌলিক যিটো আমাৰ কৰ্তব্য ধাৰ্য কৰিছিলে, সেই মৌলিক কৰ্তব্যটো কি আপোনালোকে কমেণ্ট কৰিব। নেক্সট এতিয়া কেইটামান গুৰুত্বপূৰ্ণ অনুচ্ছেদ চাওঁ আমাৰ, এইকেইটা একদম নোট কৰিব আপোনালোকে, পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা। অনুচ্ছেদ 54 ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগত জড়িত এইটো অনুচ্ছেদ আহিব পাৰে। আৰু মনত ৰাখিব দেই, প্ৰতিটো অনুচ্ছেদৰে, এতিয়া 54 ক'লো না, 54, 55, 56 এনেকুৱা 2-3টা অনুচ্ছেদ কি থাকিব, ৰাষ্ট্ৰপতিৰ হয়তো তেওঁৰ যিখিনি পাৱাৰ কিবা কিবি এনেকুৱা লৈ পেলাই জড়িত হৈ থাকে। এইখিনি ভিতৰলৈকে বহুত সোমাব যত্ন কৰা নাই, এডিয়াৰ কাৰণে এইখিনি যথেষ্ট হ'ব বুলি ভাবিছোঁ। নেক্সট 66ত আছে কি আছে, উপসভাপতি লিখিলোঁ, এইটো ক্ষমা কৰিব, এইটো হ'ব লাগিছিলে উপৰাষ্ট্ৰপতি নিৰ্বাচন কিহত আছে, 66 অনুচ্ছেদত আছে, মনত ৰাখিব। এতিয়া 54 পৰা 66 সেইখিনিলৈকে ৰাষ্ট্ৰপতিৰ কথাই গোটেইখিনি তাতে সংযোজন কৰা আছে। নেক্সট আমি চাওঁ 79ত কি আছে, সংসদ। আমাৰ সংসদ যে আছে, সেই সংসদবিলাক গঠনৰ কেনেকৈ গঠন হ'ব কি কথা লিখা আছে 79। চ' মনত ৰাখিব এই তিনিওটা। নেক্সট আমি চাওঁ আমাৰ ৰাজ্যসভা গঠনৰ কথা ক'ত লিখা আছে। আমাৰ যে ৰাজ্যসভা এখন আছে, ৰাজ্যসভাখন কেনেকৈ গঠন হ'ব এইখিনি অনুচ্ছেদ 80ত লিখা আছে। আৰু লোকসভা এখন আছে, লোকসভাখনৰ কথা 81ত লিখা আছে। এইবিলাক গুৰুত্বপূৰ্ণ, একদম আপোনালোকে মনত ৰাখিব লাগিব। কেৱল এডিআৰই পৰীক্ষা নহয়, ইয়াৰ পিছত যদি আপোনালোকে GT, PGT হওক, SI পুলিচৰ হওক, যি এক্সাম নিদিয়ক, এইবিলাকেই কথা থাকে। নেক্সট আমি চাওঁ আমাৰ খুবেই গুৰুত্বপূৰ্ণ এইটো কথা হৈছে
110 নম্বৰ অনুচ্ছেদটো ধনৰ বিল মই ডাইৰেক্ট অসমীয়ালৈ ট্ৰেন্সলেট কৰি লৈছোঁ খাটি অসমীয়া হৈ গৈছে একদম যিখন আমাৰ মনি বিল বুলি কোৱা হয় যি নহওক অনুচ্ছেদ 124ত আছে উচ্চতম ন্যায়ালয়ৰ আমাৰ স্থাপন উচ্চতম ন্যায়ালয় যে আছে আমাৰ উচ্চতম ন্যায়ালয়খন স্থাপনৰ কথা আছে 124ত এইটো গুৰুত্বপূৰ্ণ দেই অনুচ্ছেদ 110ত কিন্তু যিটো আমাৰ মনি বিলৰ কথা আছে এইটো খুবেই গুৰুত্বপূৰ্ণ নেক্সট আমি চাওঁ 126 নম্বৰ যিটো অনুচ্ছেদ আছে ভাৰতৰ মুখ্য ন্যায়াধীশ নিযুক্তি মুখ্য ন্যায়াধীশ এজন যে আমাৰ নিযুক্তি দিয়ে চ' আমাৰ অসমৰ এজন মুখ্য ন্যায়াধীশ আছিলে আপোনালোকে মনত ৰাখিব 126 নম্বৰ যিটো অনুচ্ছেদ সেই অনুচ্ছেদ মতে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ নিযুক্তি প্ৰদান কৰা হয় নেক্সট আমি চাওঁ ৰাজ্যৰ গভৰ্ণৰ আমাৰ যিজন গভৰ্ণৰ আছে 153 নম্বৰ অনুচ্ছেদ মতে তেওঁ কি কৰা হয় ইয়াতে নিযুক্তি দিয়া হয় চ' লগতে 153 তেওঁ নিযুক্তি দিলে আৰু 154 ৰাজ্যপালৰ কাৰ্যবাহী ক্ষমতাসমূহ তাতে সংযোজন কৰা হৈছে নেক্সট আমি চাওঁ 214 নম্বৰ যিটো আমাৰ আৰ্টিকল হয় 214 নম্বৰ আৰ্টিকলটো ৰাজ্যসমূহৰ বাবে উচ্চ ন্যায়ালয় আমাৰ যেনেকৈ উচ্চতম ন্যায়ালয় থাকে ঠিক এদৰে ৰাজ্যসমূহত উচ্চ ন্যায়ালয় এখন থাকে উচ্চ ন্যায়ালয়খন কেনেকৈ গঠন কৰা হ'ব উচ্চ ন্যায়ালয়খনৰ বিষয়ে আৰ্টিকল 214 সংযোজন কৰা হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ টপিক ল'ব লৈছোঁ এতিয়া আকৌ এইটো একদম অত্যন্ত গুৰুত্বপূৰ্ণ হয় ইয়াতে আমাৰ যিটো পঞ্চায়ত ব্যৱস্থাৰ কথা আছে গাঁও পঞ্চায়ত চ' আৰ্টিকল 24A আমাৰ গ্ৰাম সভাবিলাক গঠনৰ কথা ইয়াতে উল্লেখ আছে আৰ্টিকল 243B আৰ্টিকল 243A গ্ৰাম সভাবিলাকৰ বিষয়ে উল্লেখ আছে আৰ্টিকল 243 বিত আছে কনষ্টিটিউশ্যন অফ পঞ্চায়ত আমাৰ কি আছে পঞ্চায়তখনৰ বিষয়ে উল্লেখ আছে তো আপোনালোকে মনত ৰাখিব লাগিব আমাৰ পঞ্চায়ত ব্যৱস্থাটো কোনটো পাৰ্টত আছে 9 নম্বৰ পাৰ্টত আছে কোনটো আৰ্টিকলত আছে 243A 243B আৰ্টিকল দুটাত আছে খুবেই গুৰুত্বপূৰ্ণ হয় পঞ্চায়তৰ ক্ষেত্ৰত এইটো নেক্সট আমি চাওঁ এই তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ জৰুৰীকালীন অৱস্থা আমাৰ যে কেতিয়াবা ইমাৰ্জেঞ্চি ঘোষণা কৰিব লাগে পাৰ্ট 18 মতে কি আছে আমাৰ জৰুৰীকালীন অৱস্থাসমূহ আমাৰ ভাৰতৰ সংবিধানত লিপিবদ্ধ কৰা হৈছে অনুচ্ছেদ নম্বৰ 352 পৰা 360 লৈকে এইখিনি ইয়াতে সংযোজন কৰা হৈছে এতিয়া আমি চাওঁ প্ৰথমটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ 352 অনুচ্ছেদত কিহৰ বিষয়ে উল্লেখ আছে জৰুৰীকালীন অৱস্থা কিহৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা তো পৰীক্ষাত ডাইৰেক্টলি প্ৰশ্ন আহে 352 অনুচ্ছেদত কোনটো এনেকুৱা দি দিব আপোনালোকৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ৰাষ্ট্ৰপতিৰ শাসন বা আপোনালোকৰ বিত্তীয় জৰুৰীকালীন এনেকৈ দি দিব তেতিয়া আমাৰ কি হয় খেলিমেলি লাগে চ' মনত ৰাখিব 352 ৰাষ্ট্ৰীয় জৰুৰীকালীন 356 ৰাষ্ট্ৰপতিৰ শাসন অৰ্থাৎ ৰাজ্যিক জৰুৰীকালীন অৱস্থা আৰু লাষ্টত আছে 363 কি আছে বুলি ক'লো বিত্তীয় জৰুৰীকালীন অৱস্থা আছে এই তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ হয় চ'